ডিগবৈ বাপাপুংগত স্থানীয় ৰাইজৰ প্ৰতিবাদ সাব্যস্ত অসম মালা অধীনত ডিগবৈ বৰডুমছা সংযোগী পথৰ নিৰ্মাণ কাৰ্যক লৈ ডিগবৈ বাপাপুংগত স্থানীয় ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী 2024 চনত ডিগবৈ বৰডুমছা সংযোগী পথৰ নিৰ্মাণৰ কাম আৰম্ভ হয় যদিও আজি পৰ্যন্ত পথটিৰ লগতে কালভাৰ্ট নিৰ্মাণৰ কাম শেষ নহল প্ৰায় 6 মাহৰ পৰা এই পথটিৰ কাম বন্ধ হৈ যোৱা জিয়াটোত ভুগি আহিছে ডিগবৈ পেঙেৰী বৰডুমছা ৰাইজে যোৱা নিশা এজাক বৰষুণতে কালভাৰ্টটোৰ চাৰিওফালে সীমা ভাঙি যোৱাৰ বাবে ড্ৰেইনৰ পানী বৈ যাব নোৱাৰাত বাপাপুং অঞ্চলটোৰ কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত ডিগবৈ বাপাপুঙৰ স্থানীয় ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে কালভাৰ্টটোৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন জনোৱা সত্ত্বেও কোনো ধৰণৰ পদক্ষেপ নোলোৱাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ পদক্ষেপ নললে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ স্থানীয় ৰাইজৰ ডিগবৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰা পৌৰপতি সুদীপ দত্ত চৌধুৰী উপপৌৰপতি ডিম্পী সোণোৱাল আৰু বিষয়ববীয়াসকলে প্ৰতিবাদস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱাৰ লগতে ডিগবৈ পৌৰসভাৰ উপস্থিত দলটোৱে সমগ্ৰ অঞ্চল পৰ্যালোচনা কৰে ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট নিভাজ অসম লাইভ पीडब्ल्यूडी का लिए हम लोग का समस्या हुआ है ना अभी कल जो बारिश हुआ वो बारिश में यहाँ का जितना आदमी का घर है सबका घर में गंदा पानी घुस गया दुकान में घुस गया कोई एक जगह नहीं है मंदिर में घुस गया दिहा परामर्श दिया किन्तु एया আপোনাৰ সন্মুখত পিডব্লিউডি লগত আপুনি এজন বিষয়ববীয়া এতিয়ালৈকে ডেড বডি ঘৰত পৰি আছে এনেকুৱা হলে আমাৰ কি হ'ব কওকচোন গোটেই গাঁৱৰ মানুহৰ ঘৰত এঘৰ মানুহৰ ঘৰ বাকী নাই পানী সোমাব ফলতে জনসাধাৰণ যে অসুবিধা হৈছে ডিগবৈ বৰডুমছা অৰুণাচল সংযোগী পথটোৰ যে যাতায়াতী ব্যৱস্থাটো খুব বেয়া হৈছে আজি এবছৰৰ আগতে জনাই দিয়া ৰাস্তাটো ভেঙুচালি কৰিছে সম্পূৰ্ণ কৰিব পৰা নাই এই সম্পৰ্কত আপুনি কি ক'ব চাওক আপোনালোকে খুব সুন্দৰ প্ৰশ্ন কৰিছে কিন্তু আমি এই সংক্ৰান্তত অকল আজিয়ে নহয় আজি 1.5 বছৰ আগৰ পৰা আমি এই পথটোৰ কাৰণে আৰু ইয়াৰ মাজত আমাৰ এই ৱাৰ্ডৰ 9 আৰু 10 দুইটা ৱাৰ্ড আমাৰ সংযোগী হৈ আছে গতিকে দুইটা ৱাৰ্ডৰ মাজত আমাৰ যিমানখিনি নলা নৰ্মদা আছে সেই নলা নৰ্মদাই যিদৰে আমাৰ এই বাপাপুংবাসী ৰাইজক যিমানখিনি সমস্যাৰ সৃষ্টি কৰি আহিছে আমি সেই সমস্যাখিনি আমি পৌৰসভাৰ আমি অৱগত কৰাই আছো যোৱা বছৰ আমাৰ এই অঞ্চলৰে এই ৱাৰ্ডৰে নামঘৰৰ ৰাইজে অৱগত কৰাইছিলে যে যোৱা বছৰ যেতিয়াই এনেকুৱা বাৰিষাৰ দিনতে নামঘৰৰ পবিত্ৰ স্থান নামঘৰ শ্ৰীমন্ত শংকৰগুৰু নামঘৰত পানী সোমাই গোটেই ৰাইজৰ অনিষ্ট কৰিছিল তেতিয়াও আমাৰ বাপাপুংবাসী ৰাইজে বহুত যুৱকে গৈ তাত অৱগত কৰাইছিল আৰু আমাৰ পৌৰসভাৰ ফালৰ পৰা আমাক এটা আশ্বাস দিছিল যে নৱেম্বৰ মাহত খৰালি মাহত এই নলাকেইটাৰ অলপ মানে ব্যৱস্থা কৰি দিয়া হ'ব কিন্তু গ'ল আকৌ আহিলে এইদৰে সদায় এইদৰে পাৰ কৰি আছে আৰু যোৱা প্ৰত্যেকটো কথাই প্ৰত্যেক বৰ্ড সভাতে আমি কমিশনাৰ হিচাপে আমি এইখিনি কথা আমি অৱগত কৰা আৰু এই পথটো যেতিয়া পৰা এনেকৈ বনাব ধৰিলে কিন্তু এইদৰে মই তাতো উত্থাপন কৰি আছো যে বহুবাৰ বহুকেইটা এক্সিডেণ্টৰ মুখামুখি হৈছে সেইখিনি অৱগত কৰাই আছো কিন্তু যদিহে নকৰে তেতিয়াহ'লে যদি আপোনালোকে নকৰে আমাক কওক আমি যি ব্যৱস্থা কৰিব লাগে কৰিম এইখিনি আমি ইও ছাৰক
সভাপতি মহোদয়ক আমি অৱগত কৰাই আছিলো। গতিকে বিভাগৰ মন্ত্ৰী হয় ইমান এটা ডাঙৰ এটা সমস্যা আপোনালোকে কেতিয়া অৱগত কৰিছিল নে আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে কিবা অনুৰোধ জনাব? নিশ্চয় কোৱা হৈছে, এবাৰ নহয় দুবাৰ নহয়, আমি প্ৰত্যেকবাৰ আমি লিখিতভাৱেও দিয়া হৈছে, কিন্তু কিয় এনেকুৱা গাফিলতি কৰি আছে আমি বুজিব পৰা নাই। আৰু বিশেষকৈ দেখিছো ডিগবৈ চহৰৰ বহুত কেইটা অঞ্চলতে বহুত কেইটা ৱাৰ্ডত সমান কাম কৰি গৈ আছে, কিন্তু আপোনালোকৰ সকলো ৰাইজৰ উপস্থিতিত মই ক'ব বিচাৰিছো 9 আৰু 10 নম্বৰ ৱাৰ্ডত কিয় এই গাফিলতি কৰিছে। গতিকে সমূহ ৰাইজক কৈছো, আপোনালোকে অকল ইয়াতেই নহয়, আমাৰ পৌৰসভাতো আপোনালোকে দাবীদাৰ সহকাৰে অসম আৰু অৰুণাচলৰ সংযোগী পথ আৰু ইয়াতে এই কালভাৰটো নিৰ্মাণ কৰিবলৈ যাওঁতে বিজ্ঞানসন্মতভাৱে বস্তুটো হোৱা নাই। কাৰণ কি এটা বাওঁফালৰ দিশটো যেতিয়া কালভাৰটো বনাইছে, সোঁফালৰ দিশটোৱেদি পানী কিনি যাব, এই বস্তুটো বিজ্ঞানসন্মত হোৱা নাই। যদি সেই বস্তুটো ৰাস্তাটো যদি ক্লিয়াৰ হৈ থাকিলেহেঁতেন, আমি এটা কথাই ক'ব পাৰোঁ, পানীটো ইয়াত ব্লক নহ'লহেঁতেন। আজি যোৱা ৰাতি যিটো বৰষুণ হ'ল, সেই বৰষুণত যিমান পৰিমাণে পানীটো ওপৰলৈ উঠিছে, ইতিমধ্যে ওচৰ পাজৰত যিসকল মানুহ আছে তেওঁলোকৰ ঘৰতো সোমাইছে। মই নিজৰ হেৰিয়াতো দেখিছোঁ, এই মন্দিৰটো আৰু আমাৰ বেক চাইডৰ যিটো নলা আছে, সেই নলাৰো ওপৰমূৰীয়া হৈ পেলাই তাৰ জাবৰ জোঁথৰৰ পৰা ধৰি বিভিন্ন ঘৰৰ ভিতৰলৈ আহিছে। মই ৰাতিপুৱা 4টা বজাতে উঠি পেলাই এইবিলাক চাফা কৰিছোঁ। সংশ্লিষ্ট কৰ্তৃপক্ষক কি অনুৰোধ জনাব? সংশ্লিষ্ট কৰ্তৃপক্ষক এইটোকে ক'ম, তেখেতসকলে উপযুক্তভাৱে ইয়াত ছুপাৰভাইজাৰ নিয়োগ কৰা নাই, আৰু এই নিয়োগ নকৰাৰ পৰিণতি হিচাপে এই ৰাস্তাটো আজি এইটো অৱস্থা হৈছে বুলি আমি ভাবোঁ। বিধায়ক মহোদয়ক কিবা অনুৰোধ জনাব? বিধায়ক মহোদয় অনুৰোধ সেইটোৱে কৰিম, তেখেতে আমাৰ এই ওচৰৰে যিটো আমাৰ দুৰ্গাবাৰী বা আমাৰ মন্দিৰ আছে, ইয়াত অনুদানো দিছে, সেইটো সত্য কথা। আৰু ডিগবৈ বিভিন্ন অঞ্চলৰ তেওঁ অনুদান দিছে, সেইটো আমি মানি লৈছোঁ। কিন্তু এই ৰাস্তা ঘাটটো হ'ল আমাৰ যাতায়াতৰ এটা বিশেষ ধৰণৰ বস্তু, যিটো পথেদি আমি অনবৰত মানুহ অহা যোৱা কৰি থাকোঁ। গতিকে সেইটো সুগম হ'লে আমাৰ বেছি ভাল হয়, আৰু তেখেতে এইটো চকু দিয়াটো কৰ্তব্য বুলি মই ভাবোঁ। আমাৰ ডিগবৈ পেঙেৰী যিটো ঘাইপথ আছে, মূল ঘাইপথ ডিগবৈ পেঙেৰীৰ পথটোৰ যিটো ৰাস্তাৰ অসম মালা নিৰ্মাণৰ কাৰণে যিটো অসম চৰকাৰৰ বিষয়ববীয়াসকলে এই ৰাস্তাটো মেৰামতিৰ কাম আৰম্ভ কৰিছিলে, কিন্তু এই মেৰামতিৰ কাম আৰম্ভ কৰি তেওঁলোকে ডিগবৈ বাপাপুঙৰ পৰা পেঙেৰী বৰডুমচাৰলৈকে বিশেষ ঠাইবিলাকত পুলসমূহ আধা অৰ্ধনিৰ্মিতভাৱে বনাইছে। আৰু সেই অৰ্ধনিৰ্মিতভাৱে বনোৱাৰ বাবে আমাৰ এই অঞ্চলৰ মানুহ যাতায়াতত বহুতো সন্মুখীন হৈছে। লগতে স্কুলীয়া ল'ৰা ছোৱালীৰ সমস্যা হৈছে এই বাটটোৰে অহা যোৱা কৰিবলৈ। লগতে ৰোগীয়াসকলকো এম্বুলেন্সত অনা নিয়া কৰোঁতে বিশেষ অসুবিধা হয়। এই ৰাস্তাটোত সদায় দুৰ্ঘটনা হয়। তাৰ উপৰিও এই ৰাস্তাটোত এটা সমস্যা আছে, যিটো আমাৰ বৰষুণ দিলে, সাধাৰণ এজাক বৰষুণ দিলে এই পুলটো দি পানী যাব নোৱাৰা অৱস্থা হয়। কাৰণ এই পুলটো যি ধৰণে বনাব লাগিছিলে, বিজ্ঞানসন্মতভাৱে বনাব লাগিছিলে, তেওঁলোকে সেইভাৱে নবনাই তেওঁলোকে নিস্ব ইচ্ছাৰে বনালে। কিন্তু এতিয়া বনোৱাৰ পাছত আমাৰ এয়া পৰিণতি হৈছে, এজাক বৰষুণ দিয়াত যোৱাকালি আমাৰ গোটেই অঞ্চলটো প্লাবিত হৈছে। গোটেই অঞ্চলটো পাহাৰৰ পানী আহি পেলাই মানুহৰ ঘৰৰ বাহিৰে ভিতৰে সোমাই দোকান পোহৰ গোটেই নষ্ট কৰিছে। মানুহৰ ঘৰত পানী সোমাই বহুতো আচবাব নষ্ট হৈছে। আমি গোটেই ৰাতি উজাগৰে কটাবলগীয়া হৈছে। কাৰো পেটত এটা অন্ন পৰ্যন্ত পৰা নাই এতিয়ালৈকে। সেয়ে আমি এই ৰাস্তাটোৰ কাৰণে আমি খুব উজাৰিছো। আৰু আমাৰ এটা ক'বলগীয়া কথা আছে, আমি এই বিষয়টো বাৰম্বাৰ আমি PWDৰ বিষয়ববীয়াসকলক অৱগত কৰিছিলো, ডিগবৈ পৌৰসভাৰ বিষয়ববীয়াসকলক অৱগত কৰিছিলো, স্থানীয় বিধায়কক আমি এই বিষয়টো অৱগত কৰিছিলো, কিন্তু তেওঁলোকে এই ক্ষেত্ৰত কোনো সঁহাৰি নজনালে। তেওঁলোকে খালি এইটো কৰিব হ'ব বুলি কৈ পেলাই তেওঁলোকে সিমানতে স্তব্ধ থাকিলে। সেয়ে আমি আজি উপায় নাপাই আমাৰ সমস্যাৰ লগত আমি জৰ্জৰিত হৈছো। আমাৰ ঘৰত আমি থাকিব পৰা নাই, লেতেৰা পানীৰ গোন্ধত আমি একো এটা বনাই খাব পৰা নাই। সৰু কণ ল'ৰা ছোৱালীয়ে তেওঁলোকক মাক বাপেকে কিবা খোৱা দিব পৰা নাই। লগতে আমাৰ এই কাষৰে ওচৰৰ বস্তিৰ এগৰাকী মানুহ যোৱা ৰাতি মৃত্যুৰ মুখত পৰিছে। তেওঁক আমি ৰাতি মেডিকেল লৈ যাব পৰা নাই পানীৰ কাৰণে, ৰাস্তা বেয়াৰ কাৰণে। তেওঁক আমি কিমান কষ্টৰে আমি মেডিকেললৈ লৈ গলো। অৱশেষত তেওঁৰ মৃত্যু হৈছে। তেওঁৰ এতিয়া ডেড বডি আমি ওলাব পৰা নাই, ৰাতি এতিয়া ৰখিবলগীয়া হৈছে। সেয়ে আমি আমাৰ অঞ্চলবাসী ৰাইজে
অতি দুখ প্ৰকাশ কৰিছো যে আমাৰ ডিগবৈত এজন বিধায়ক আছে, তেওঁ প্ৰত্যেক কথাত কয় আমাৰ ৰাস্তা পদূলি ভাল কৰিছো, ভাল হৈছে, কিন্তু ৰাস্তা পদূলিৰ ভাল কৰাৰ উন্নয়নৰ নমুনা এয়া নেকি? সেইকাৰণে আমি আজি ৰাজপথত ইমান মানুহ আহি আন্দোলন কৰিবলগীয়া হৈছে নেকি? সেয়ে আমি আমাৰ অন্য বিকল্প নাই, অন্য আৰু একো ৰাস্তা নাই। আমি য'ত যাব লাগে গোটেই বিষয়া কৰ্মচাৰীৰ ওচৰত গৈ আমি একো নোহোৱাৰ ফলতহে আমি এই কাৰ্যসূচীটো ল'বলৈ বাধ্য হৈছো। ইয়াৰ উপৰিও এই ড্ৰেইনটো যিজন কণ্ট্ৰেক্টৰে বনাইছিলে তেওঁৰ লগত আমি যোগাযোগ কৰিছো, ৰাতিপুৱাৰ পৰা তেওঁক ফোন কৰিছো, তেওঁ এখন জেচিবি পঠাই মানুহ 2জনমান পঠিয়াই দিছে। অকল জেচিবি আৰু মানুহ পঠিয়ালে আমাৰ সমস্যাটো সমাধান নহয়। ইয়াত বিজ্ঞানসন্মতভাৱে পানী যোৱা যি মতে বনাব লাগিছিলে সেই মতে বনোৱা নাই। তেওঁলোকে সম্পূৰ্ণ নিজৰ মইমতালিভাৱে বনাইছে। কি কৰিছে, কি কৰিব বিচাৰিছে এইটো আমি ক'ব পৰা নাই। এইটো ড্ৰেইন ভাঙিব লাগিব, তেতিয়াহে আমাৰ পানীৰ সমস্যা সমাধান হ'ব। আৰু আমাৰ স্থানীয় ৰাইজৰ লগত বুজাবুজি কৰিহে এই ড্ৰেইনটো বনাব লাগিব, ড্ৰেইনসমূহ বনাব লাগিব, তেতিয়াহে ইয়াত পানীৰ সমস্যা সমাধান হ'ব। সেয়ে আমি তেওঁলোকৰ বিষয়ববীয়াক মাতি আছো, ৰাতিপুৱাৰ পৰা ফোন কৰি আছো, তেওঁলোকে কয় আহি আছো, এবাৰ কয় পেঙেৰিত আছো। কিন্তু এনেকুৱা তেওঁলোকৰ দায় হৰা মন্তব্য দি কাম কৰিলে আমি ইয়াত কাম কৰিবলৈ নিদিওঁ। আমি পথ অৱৰোধ কাৰ্যসূচীটো এইদৰে মানে আমি ৰাখিম যেতিয়ালৈকে আমাক তেওঁলোকে আহি আজি তেওঁলোকে এই সমস্যাটোৰ সঠিক মানে উচিত সিদ্ধান্ত নিদিয়ে, তেতিয়ালৈকে আমি এই পথটো অৱৰোধ কৰি ৰাখিম বুলি আমি সিদ্ধান্ত লৈছো ৰাইজৰ সহযোগত। হয় নে নহয়? আমাৰ এই ৰাস্তা এইটো পুল বনাই দিছে, আপুনি পেংৰিৰ পৰা ইয়াত লগে পুল বনাইছে, কমচে কম এটা ভাঙি মেলি এটা খতম কৰি কিনে এটা ভাঙিব লাগিছিলে। গোটাই পেংৰিৰ পৰা ডিব্বাই লগে এনেকা অৱস্থা কৰি দিছে। আমাৰ ঘৰ দুৱাৰ পানী সোমাই কিনে পুৰা পানী নালা জাম হৈ কিনে পানী ৰখাই আছে। সৰু ল'ৰা ছোৱালী আছে আমাৰ, আমি ৰাতি গোটাই ৰাতি খুৱাব পৰা নাই, শুব পৰা নাই। আমাৰ পুৰা গোটাই বস্তুবিলাক বিয়া হৈছে, পৰীক্ষা আছে ল'ৰা ছোৱালীকে, তাক টিউচন স্কুল টাইমত দিব পৰা নাই আমি। এটা আমাৰ বস্তি মালি মৰি আছে, কালিৰ পৰা ডেট কৰি আমি ৰাস্তাৰ কাৰণে ওলাব পৰা নাই, পানীৰ কাৰণে ওলাব পৰা নাই। কমচে কম ছাৰ আহি কিনে MLA ছাৰ আহি কিনে চাওক আমাৰ বস্তিটো কেনেকা আছে, আমাৰ ঘৰটো চাওক। আমাৰ 5 মিলে 10 মিলে ওলাই কিনে আমাৰ ঘৰ ভিতৰত গৈ কিনে চাওক আপুনি, তেতিয়া আপুনি গম পাব। আমি এতিয়া কি কৰিব ছাৰ আৰু কি কৰিব MLA ছাৰ, জলদিকে এইটো কলবেট বহাই কিনে ৰাস্তাটো আমাৰ ভাল কৰি দিয়ক। বিধায়ক মহোদয় কৈছে আমি ছাৰ কাই কম আৰু কাক কম, আমি ছাৰ কাই চিনি পাইছে, ছাৰ কাই কওঁ হয় কি নহয় কওকচোন।